ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি পেঞ্চন নীতিলৈ কেইবাটাও পদক্ষেপ সোমবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু আন্তঃগাঁথনিৰ উন্নীতকৰণৰ বাবে কেবিনেটে গ্ৰহণ কৰে কেইবাটাও সিদ্ধান্ত নতুনকৈ নিৰ্মাণ কৰা হ'ব গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি ৫,০০০ ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদিক শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে ৪,২৫৭ কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে এনপিএছ আৰু ইউপিএছক লৈও কেবিনেটৰ সিদ্ধান্ত এনপিএছ নে ইউপিএছত থাকিব সিদ্ধান্ত ল'ব কৰ্মচাৰীয়ে আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেনশন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে ইয়াৰ ফলত ৰাজ্যত বহু দিনৰ পৰা চলি থকা এনপিএছ আৰু অপিএছৰ বিতৰ্ক সামৰণি পৰিব যিসকলে এনপিএছত থাকিব খোজে বিশেষকৈ যিসকল ডেকা ল'ৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে এনপিএছতে বেনিফিট বেছিকৈ পাব ইউপিএছতকৈও কিন্তু আমি দুইটা অপশ্যন তেওঁলোকৰ বাবে খুলি দিছোঁ যে তেওঁলোকে নিজে বিচাৰিলে এনপিএছতো থাকিব পাৰিব বা তেওঁলোকে ইউপিএছতো যাব পাৰিব অৰুণোদয় আঁচনিটো কৰা হ'ব সংশোধন আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয় কেতিয়াবা পশু সখী বুলি কয় কেতিয়াবা বেংক সখী বুলি কয় আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিকৰণক লৈও কেবিনেটৰ সিদ্ধান্ত ১,৭৫,৮১৭ জন ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট ষ্ট্ৰীমত বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হয় এওঁলোকে নামভৰ্তি বিনামূলীয়াকৈ কৰিলেও নামভৰ্তিৰ ফিজ ৰাজ্য চৰকাৰে কলেজসমূহক উভতাই দিব লাগিব আৰু তাৰ বাবে কলেজসমূহক বিনামূলীয়া নামভৰ্তিৰ বাবে ধনৰ ৰিইম্বাৰ্সমেন্টৰ বাবে কেবিনেটে আজি ১২৬ কোটি টকা অনুমোদন কৰে ধুবুৰী দক্ষিণ শালমাৰাৰ লগতে আন চৰ অঞ্চলত কৰ্মৰত শিক্ষয়িত্ৰীসকলে এতিয়াৰে পৰা গৃহ জিলা বা সমীপৱৰ্তী জিলালৈ ল'ব পাৰিব ট্ৰেন্সফাৰ ধুবুৰী আৰু সাউথ শালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ শিলচৰত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি উল্লেখ কৰে সিদ্ধান্তসমূহৰ বিষয়ে ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সহযোগত দেৱাশিষ কাঠুতীয়া ৰিপোৰ্ট ডিডি নিউজ অসম